অকল আজি আমাৰ বগৰী আচাৰ বনাব। বগৰী এইবোৰ লোকেল বগৰী, কিনা বগৰী নহয়, লোকেল বগৰী আচাৰ বনাব। আজি আপোনালোকক দেখুৱাম আজিৰ ব্লগত আচাৰ কেনেকৈ বনায়। বগৰী আচাৰ আমাৰ ঘৰত সচৰাচৰ বনোৱা আচাৰ কেনেকৈ বনায় তাকে দেখুৱাবলৈ চেষ্টা কৰিম মোৰ এই ভিডিঅ'ৰ জৰিয়তে। আমাৰ ঘৰত বগৰী আচাৰ বনাব, মিঠা আৰু জ্বলা দুটা মিলাই বগৰী আনি ৰাখিছে। এইখিনি হ'ল বগৰী আৰু আচাৰ বনাওঁতে কি কি লাগে দেখুৱাই আছোঁ। এয়া জলকীয়া গুড়ি, এইটো জলকীয়া গুড়ি, এইটো হালধি গুড়ি, এইটো জিৰা গুড়ি, এয়া শুকান জলকীয়া, আপোনাৰ নহৰু, চপ, এইটো কি আছে ধনিয়া, এইটো হ'ল জিৰা, এইটো হ'ল পাঁচফোৰণ নেকি না এইটো কি কি আছে পাঁচফোৰণ। এয়া আছে নিমখ, ক'লা নিমখ, এইটো ক'লা নিমখ আৰু এয়া মিঠৈ আৰু লাগিব লগত তেল লাগিব নেকি, তেল। সেইখিনি পিছত দেখুৱাই আছোঁ, বনোৱা প্ৰচেছটো আপোনালোকক দেখুৱাম। মছলাখিনি একেলগে গ্ৰাইণ্ডাৰত দি গুড়ি কৰিব, তাৰপিছত বগৰীত দিব আৰু এই মিঠৈ দেখাইছিলোঁ, সেই মিঠৈখিনি এনেকৈ দাদি কাটিলে, অলপ টুকুৰা টুকুৰ কৰিলে, তাৰপিছত গ্ৰাইণ্ডাৰত দিব চবকেইটা। পিছত প্ৰচেছ দেখুৱাই আছোঁ আপোনালোকক। আৰু বগৰীখিনি এয়া বাচি আছে, যিখিনি বেয়া ওলাব সেইখিনি পেলাব, তাৰ বাকী প্ৰচেছখিনি আপোনালোকক পিছত দেখুৱাম। অকল এয়া জলকীয়া আৰু এই মছলা যিখিনি দেখাইছিলোঁ আপোনাৰ জিৰা, চপ, ধনিয়া আৰু জলকীয়া, নহৰু চব বাজিছে, বাজি এতিয়া গ্ৰাইণ্ডাৰত দিছে, গ্ৰাইণ্ডাৰত গুড়ি কৰিব, গ্ৰাইণ্ড কৰিব। তাৰপিছত আৰু এই মিঠৈখিনি এয়া আপোনাৰ এইটো কি কয় গলাব, একচুৱেলি জাল কৰি গলাব। কিহৰ নিচিনা হ'ব এইটো, পানীৰ নিচিনা তৰল হৈ যাব, তেতিয়া এইবোৰত ঢালিব আৰু বাকীখিনি দেখুৱাই লোচাৰ নিচিনা হৈ যাব। জাল কৰোঁতে লোচাৰ নিচিনা হোৱাৰ পিছত আচাৰত দিব এইখিনি। কেৰাহী এটা বহাইছে চৌকাত, চৌকা একচুৱেলি ষ্ট'ভত। কেৰাহীত তেল দিয়াৰ পিছত পিনে কেৰাহী বহাইছে, কেৰাহী গৰম হৈ আছে আৰু এই মিঠৈখিনি এইটো কিহৰ নিচিনা হৈছে, জোলৰ নিচিনা তৰল হৈ গৈছে। আৰু মামীয়ে এইখিনি মছলা যিখিনি আছিলে এইখিনি গ্ৰাইণ্ড কৰি আনিলে। এতিয়া ইয়াত দি আছে, কেৰাহীত দি আছে তেল, মিঠাতেল, একচুৱেলি মিঠাতেল গৰম হোৱাৰ পিছত কি কৰে চব দেখুৱাই আছোঁ। তেলত দিয়া আছে কি এইবোৰ পাঁচফোৰণ, চেণ্টৰ বাবে দিব আৰু মাত্ৰ হ'ল। এতিয়া দিব বগৰী তেলত, বগৰীখিনি তেলত দি আছে। লোকেল বগৰী, মিঠাও নহয় টেঙাও নহয়, মোটামুটি আৰু। কিমান সময় জাল দিছিলোঁ, 5 মিনিট সময় জাল হোৱাৰ পিছত দেখুৱাই আছোঁ। 5 মিনিট সময় লাগিব বাজিব আৰু 5 মিনিট সময় তেলত বাজিব। তাৰপিছত তুমি দেখুৱাম প্ৰচেছ। বাজিলে লাষ্টিংটো লাইফ লাষ্টিং হয় আচাৰৰ, বেছি দিনলৈকে ৰাখিব পাৰি বেয়া নোহোৱাকৈ। বাজি আছে বগৰী। এতিয়া দিব মছলাখিনি, ক'লা নিমখ দি আছে, ক'লা নিমখ এতিয়া দিছে, হালধি গুড়ি, জলকীয়া গুড়ি। মই প্ৰথমে আপোনালোকক কৈছিলোঁ জ্বলা আৰু মিঠাৰ সংমিশ্ৰণ হ'ব এইটো। জ্বলি যাব, এইটো গৰম হৈ আছে। একো নহয়, অলপ সময় লাগিব আৰু 2 মিনিট 3 মিনিট হৈ গ'ল প্ৰায়। চাওক, আমি প্ৰায় 4 মিনিট পিছত আহিলোঁ। এতিয়া কি দিব, নিমখ দিবা কি কিবা এটা দিব বুলি কৈ আছে, দেখুৱাই আছোঁ।
একচুৱেলি অলপ নিমখ দিব। এতিয়া দিয়া আছে আপোনাৰ নহৰু, কুটি ৰাখিছিলে নহৰু দিয়া আছে ফ্লেভাৰৰ পৰা। নহৰু ফ্লেভাৰ এটা আহে, ডিঙিত চৰচৰণি পাই গৈছোঁ। বন্ধুসকল এতিয়া দিব এই মিঠৈ, জুলি ৰখা মিঠৈখিনি। মিঠা কম হ'লে হয়তো অলপ চেনি দিব লাগিব। মিঠা আৰু জ্বলাৰ সংমিশ্ৰণ আছে। মিঠা দিলে অলপ মিঠাও লাগিব, অলপ জ্বলাও লাগিব। চব মিহলি কৰি আছে। ইয়াৰ পিছৰ প্ৰচেছ হ'ব বৈয়ামত ভৰোৱা। এতিয়া প্ৰায় 6-7 মিনিট হৈ গ'ল। কালাৰ চাপ কি বঢ়িয়া কালাৰ, খাব মন গৈ আছে। মিঠৈ মছলা চবৰ কালাৰ মিক্স হৈছে একেলগে। পিছৰ প্ৰচেছখিনি দেখুৱাই আছোঁ আপোনালোকক। 1-2 মিনিট এনেকৈ জাল কৰাৰ পিছত বৈয়ামত সোমাব ঠাণ্ডা হ'লে। একচুৱেলি কমপ্লিট হ'ল, জাল দিয়া কমপ্লিট হ'ল, বাজাৰটো কমপ্লিট হ'ল। মিঠৈখিনি মিক্স কৰি আছে। এতিয়া বৈয়ামত ভৰাব, অলপ পিছত ঠাণ্ডা হ'ল। অকল দিয়া আছে এয়া গুড়ি কৰা মছলাখিনি। আপোনালোকক প্ৰথম যিখিনি দেখুৱাইছিলোঁ, এতিয়া এইখিনি মিক্স কৰিব। মিক্স কৰাৰ পিছত বৈয়ামত সোমাব। মাজতে পাহৰি গৈছিলোঁ যে আৰু কিবা কিবি কৰিব লগা বাকী আছে। মছলা আৰু আচাৰ একেলগে মিক্স হৈ আছে। এতিয়া আচাৰ কমপ্লিট হ'ব। এইটো আচাৰ মই খাই চালোঁ, অলপ জ্বলা অলপ মিঠা দুটাৰ মিক্স হৈ আছে একেলগে। মিক্স কৰাৰ পিছত বৈয়ামত সোমাই দিব। ধন্যবাদ।